গতিকে কোনো গতি খেলি খেলি ভাগৰি পৰা বুলি কৈছে আৰু হাতৰ খাৰুবিলাক ঢিলা হ'ল কপাৰ ফুলবিলাক সৰি পৰিল আৰু তেতিয়া কৃষ্ণৰ গাত আউজি খেলি থাকিল বুলি ভাবছে আৰু বাহু মেলি কৃষ্ণক আগুলি ধৰা মাৰি দিছে। হত ফুলৰ নিচিনাকৈ গন্ধাই থকা কৃষ্ণৰ বাহু কেইটা গোপীসকলে নিজৰ কান্ধত লৈ বাৰে বাৰে শুনি যাইছে। আমি মানুহবিলাকহে শুনি চিনি নাপাওঁ, অন্য বস্তুবিলাকে শুনি চিনিয়ে চিনি পায়। মোৰ ল'ৰা মোৰ ছোৱালী জীৱ জন্তুবিলাক শুনি চিনিয়ে নাপায়। হয় এতিয়া আমি মানুহবিলাকহে শুনি চালি জানা পাওঁ, কিন্তু মানুহবিলাকো বোলে শুনি চালি যা পায়। এতিয়া কিন্তু সেইকাৰণে গোপীবিলাকে কৃষ্ণ হয় না নহয় তেওঁৰ কাণত হাত থৈ শুনি চাইছে বুলি কৈছে। আৰু শুনি চালে তেওঁলোকৰ শৰীৰ ৰোমাঞ্চিত হৈ মন আনন্দৰে ভৰি পৰিল। হয় কৃষ্ণ মানে এইটো ফুলৰ গন্ধ আছে মালা। তেওঁলোক মুগ্ধ হৈ কৃষ্ণৰ বাহুত চুমা দিলে। নাচন্তে চলন্তে লৰে মকৰ কুণ্ডলত আৰু ৰশ্মি শোভিত কৃষ্ণৰ গোবিন্দ ভূস্থল তাতে লগাই কতে গোপী কপাতে মুখ আনি নৃত্যৰ ভংগীত চোৱা বেন্ত চক্ৰবাণী। গতিকে নাচি নাচি ঘূৰি ফুৰাতে মাছ সদৃশ কাণৰ ফুল সেই কাণৰ কি কৰিলা কুণ্ড জকাৰ খাই আৰু পীৰ বিৰাই নাচি উঠে। তাৰে পোহৰ পৰি কৃষ্ণৰ গালত পৰি জিজি যায়। মানে এইবিলাক আৰু এটা পোহৰ আহে না কোনো গোপীয়ে তাতে লগাই মুখ পাতি ধৰে নৃত্যৰ ভংগীত কৃষ্ণ খাই থকা বস্তু মুখৰ পৰা দি পৰা দি তেওঁলোকৰ মুখলৈ আহে আৰু গোপীসকল নাচন্তে শপত কৰে নুপুৰ মেখলা মহা শ্ৰান্ত হৈয়া পদকৰ গপুবালা কৃষ্ণ হস্ত পংকজ পৰম তাকো ধৰি থৈ নিয়া স্তন। গতিকে ভগৱন্ত এই পৰশ হাতৰ পৰশ পোৱা ল'লে গপুবালা মানে গোপীবিলাকে কৃষ্ণক ইমান ভাল পায় যে তেওঁৰ পদুম ফুল সদৃশ পৰম সুখকৰ হাত দুখন নিজৰ বুকুৰ ওপৰত আনি দিয়া বুলি কৈছে। লক্ষ্মীৰ মৰণ ইটো ঈশ্বৰ মুৰাৰী তাহাংক বল্লভ পাইলে যত গোপনাৰী কৃষ্ণে ধৰি আছে কণ্ঠে দুয়ো বাহু মেলি পৰম উৎসৱে আতি কৰে ৰাস। লক্ষ্মী কৃষ্ণৰ আমি আপি বুলি কওঁ হয়নে আৰু তেওঁ ঈশ্বৰ মুৰাৰী তাৰ বল্লভ মানে কৃষ্ণৰ প্ৰিয় পাইলে যত গোপনাৰী কৃষ্ণে ধৰি আছে কণ্ঠে দুয়ো বাহু মেলি কান্ধত পৰম উৎসৱে আতি কৰে ৰাসকে আৰু এই ধৰণে আনন্দ মনেৰে ৰাস কেলি ৰাস লীলা কৰিছে। গোপীসকলৰ তেওঁৰ অতি প্ৰিয় হিচাপে পালে আৰু কৃষ্ণই তেওঁলোকক ডিঙিত ধৰি দুই বাহু মিলি ৰাস লীলা কৰি দেখিলে। অলকা পংকতি চাৰু কৰ্ণ উতপলে হবে 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 বদন পংকজ ধৰ্ম জলে কৃষ্ণে হবে নাচে আতি উৎসৱে কপিনী বজা বাজয় মলয়া বাদ্য নুপৰ কিংকি কপিৰণী তত ভৈল ভৰি কৰতাল বেৰিয়া গুঞ্জৰে যেন ভ্ৰমৰে গীতা কম পাৱে কপে কপাও কষ্ট হইয়া কপে বড় কিল যেন কপালত ছুটি চুলিৰ হাৰি আৰু সুন্দৰ লিলি ফুলৰ নিচিনা অলংকাৰ কামৰ কপালে পদুম ফুলৰ নিচিনা আৰু গোপী হবে কৃষ্ণৰ সৈতে নানাভাৱে নৃত্য কৰিছে। হাতৰ খাৰু নুপুৰ কঁকালত পিন্ধা অলংকাৰ জানো এটা সংগীতৰ বাদ্য
গতিকে গোপীসকলৰ নৃত্যত ভৰিৰ খোজত কৰতালৰ নিচিনা এই ফুলজৰি কয় নেকি সৰুবিলাক তালতো ভালে কথা নাম আছে সুজি তাল কিবা তাল এটা আছে এইবিলাক ঠিক তেনেকৈ বাজা আছে বুলি কৈছে আৰু মৰাবিলাকে বেৰি ধৰি গুঞ্জৰি গীত গায় বন্ধুত কৰি দিয়া আছে ঘন ঘনকৈ মূৰ পকোৱাৰ ফলত মানে ঘূৰাৰ ফলত কি কৈছে খপা সলকি পৰা বুলি কৈছে আৰু সেই সময়তে পুষ্ট হৈ ভগৱন্তই তললৈ চুল ছটিয়াই দিছে এহিমতে গোবিন্দ নৃত্য নৃত্য ভংগী কত গোপিকাৰ গয়া ধৰন্ত আলিঙ্গী কত গোপিকাক কৰে বৰ সন্তস্তন কটাক্ষে নিৰীক্ষকাকো কৰণ পচন কাৰোবাক দি মৰম কৰিছে কাৰোবাক চুমা খাইছে এই ধৰণে তেওঁ লীলা কৰিছে আপন লাৱণ্য কলা কৌশল সুগন্ধি সমস্তে গোপিত অৰ্পিত লীলা প্ৰবন্ধি নপাৰিলা গোপীগণে মহিবে কৃষ্ণ ছায়ায়ে সহিতে যেন কোমলে বালক কৃষ্ণ এটা ছায়া তুলনা দিছে ছায়াৰ লগত কৃষ্ণক তাৰমানে লগ নাপায় আমাৰ ছায়াটাক আমি লগ নাপাওঁ মই য'তে আছোঁ তাতে কিন্তু মোৰ লগত ছায়াটাও আছে কিন্তু ছায়াটাক ধৰবা খুজিলে ধৰা নাপায় তাই ইফালে ঘূৰা সিফালে নাই গতিকে সেই কৃষ্ণক ছায়াৰ লগত এটা তুলনা কৰি দিছে তাই ধৰছে তাইও ধৰছে কিন্তু তই ধৰবা খুজিলে তাক নাপা এইধৰণে তেওঁ কৈছে তাৰমানে এটা ছয়াটাক বালক বুলি কৈছে এটা সৰু চলি খেলি থকাৰ নিচিনা তাই যি কৰে তাকে তোৰ কৰিব খোজা কিন্তু তাক লাগ নাপায় ধৰাও নপৰে সেইকাৰণে কৃষ্ণৰ ক্ৰীড়াত বিমোহিত গোপবালাক সহে অলংকাৰ কাৰো চিন্তি কৰে মালা কলকয়া খোপা নামন ভয় তাকে তুলি নহস্বৰে বস্ত্ৰপট ওচৰ কাঞ্চিনী গতিকে কাৰ কি হৈছে মানে ঠিকনা নাই কাৰোবাৰ কাপোৰে খহি যাব আছে কাৰোবাৰ খোপাই খহি যাব আছে কাৰোবাৰ মালা ছিঙি পৰিছে মানে এইগিলা বাউল হৈ উঠা বুলি যাব মানে এই বাউল উঠছে নাহে নাপায় মানে সেইখিনি যে কোপাটা হৈ যে বান্ধবা লাগে কাপোৰ খহিব লাগে বান্ধি পিন্ধিব লাগে মানে এইগিলা ভূক্ষেপ নাই দেৱনাৰীগণে দেখি কেশৱৰক কেলি মোহ হৈয়া পৰে বিমানতো ধলি ধলি ক্ৰীড়া দেখি চন্দ্ৰকামে বিমোহিত আতি তম্ভাই লম্ভ ৰথত ভোকৰাই ভিতৰে এতিয়া কৈছে তম্ভাই মানে কি দেখিছে জিৰণি লয় দেৱনাৰীবিলাকে মানে দেৱতাবিলাকৰ নাৰীবিলাকে দেখা পাই খেলি কৰা আচৰিত হৈছে আৰু মা তেওঁৰ লগতে কৃষ্ণৰ হেৰিত মহত মতলীয়া হৈ বাগৰি গোপী নত কৃষ্ণ হুয়া পৰে ক্ৰীড়া সমস্তে গুচাইলা গোপী কাৰ কাম ক্ৰীড়া ভকতৰ বৈশ্য হৰি হৰি বুলি তোৰা কহিল নাজানে প্ৰত্যেকেই পাইছে পাওঁতে কি কৈছে ক্ৰীড়া কৰিছে আৰু যাই যেনেকৈ পাইছে তেনেকৈ পোৱাৰ মানে তেওঁলোকৰ কামনাবিলাক পূৰণ হ'ব সেইকাৰণে পূৰ্ণ কাম কৰিম আৰু যাই হেৰি কৰিছে তাই হ'ল ভকত গতিকে ভকতৰ হৈছে মানে যেনেকৈ বিচাৰিছে সেনেকৈ আহি তাই পায় সেনেকেই তাক পাইছে গতিকে সেইকাৰণে কৈছে ভগৱান ভকত হৈছে এতে উল্টা করে গেছে ভগবান বলে ভকতৰ কারণ ভগবানে আমিহে কামনা করছো আমিহে বাসনা করছো আমিহে বিচারাইছো তাই তো আমাক বিচৰা নাই সেইকাৰণে তাই বহিছে আৰু শেষত কৈছে হৰি হৰি বুলি কৰা পহিলৰ হৈছে মানে হৰি হৰি ৰাম কৃষ্ণ নাৰায়ণ যি কোৱা
সেই কলিয়ে আমাৰ মানে শৰীৰত থকা পাপখিনি দূৰ হয়। যাদৱ যোগ জীৱন ৰাম আপুনি গভীৰ ক্ৰিয়া কাম। হে যাদৱ, হে ৰাম, হে জগতপতি জীৱন, তুমি গোপীসকলৰ কামনা পূৰণ কৰি দিলা। তেওঁলোকে যি ভাবছিল এতিয়া সেইকাৰণে শাস্ত্ৰখনত বেছিভাগ গোপীবিলাকৰে কথা। আমি যদি গোপী বুলি কোৱাকে যাওঁ, আমি আপী মানুহ বুলিয়ে ভাবোঁ আৰু এটা আপী মানুহ হয়। আজিকালি সেই হিচাপেই হয় যিকোনো এটা অনুষ্ঠানত হাতীয়ে বেছি যোগদান কৰে, যিকোনো অনুষ্ঠানত। কাৰণ হৰিৰ ভক্ত, হৰিৰ হেৰি যদি হয়, আশ্ৰমতে হওক, ৰামতে হওক, ঘৰতে হওক, আপা মানুহ সংখ্যা কম পায়। আৰু তেওঁলোকক এইকাৰণে হেৰি বুলি কৈছে, তেওঁলোকৰ অৱশ্যে আমাৰ যেতিয়া নিয়ম নীতি পুৰুষত কৰি মহিলাৰ বেছি আছে। কাৰণ পুৰুষবিলাকে যি পায় তাকে খায়, যি পায় তাকে কৰে, গাঁৱতো ধুব পাৰে হয় না? মহিলাৰ এটা নহয়, মহিলাৰ এটা অলপ বান্ধন থাকে। আমি গা ধুৱা কৰি পানীও নাখায়, চাকিটা নিদিলে চাহ নাখায়, হয় না? হয়তো কাৰোবাই গুৰু নিছে, গুৰু সেৱা নকৰি একো গ্ৰহণ কৰিব নকৰে। আমাৰ অলপ হ'লেও আছে। আৰু আমি এই বেয়া বস্তু তাত সেৱনে নকৰে, কথা পালে মনতে নকৰে, দাহে নাপায়। সৰু চলি আমাৰ ঘৰতে আছে এটা। এতিয়া কৈছে বোলে সৰু চলি তাৰ মাংস খাবি নাখায়, আমাৰ এটা আপি চলি, আপি মানুহবিলাক নাখায়। তাৰমানে তাৰ মাও নাখায়, বাবা নাখায়, পেহী নাখায়, আবুকাও নাখায়, আপীগিলে নাখায়। তাইতো আপি চলি সৰু, সেই আপি মানুহবিলাক মাংস বাৰৰ মাংস নাখায়। নাখাইছিলোঁ আগতে। শিক্ষা কথা কৰি তাৰ সেইকাৰ পৰা সোমাইছে, কাহাকো দেখা নাই খোৱা, আপীগিলাই নাখায়। তাৰ সেইটো মনত সোমাইছে, গতিকে আমি তাক যত্ন কৰিব নালাগে। তাই কিবা এটা মনতে অলপ সংকোচ আছে, সৰু হ'লে এতিয়াতো আৰু সৰু নহয়, এতিয়া গতিকে সেইকাৰণে অলপ হ'লেও অলপ হ'লেও আছে। সেইকাৰণে এতিয়া কৈছে এই গোপী গাথা বেছি বেছি। সেইকাৰণে বৃন্দাবনৰ গোপীবিলাকে এই গাছ তাতে পৰা আহিছিল, এই গাছতো কৃষ্ণ লগ পাইছে। গাছডালেতো আৰু কথা নকয়, কিন্তু সেই গাছডালতে যে কৃষ্ণ আছে সেইটাতো জানো, কাৰণ জীৱতা আছে না। জীৱতা মানে শিৱতা, জীৱ মানে ভগৱত। নহ'লে তাকে কথা ক'ব নোৱাৰা কৰি থৈছে তাক, বা লৰব নোৱাৰা কৰি থৈছে। আমাক হ'ল লেৰা মানে গোটেই ফালে জিতা গতিকে কিন্তু এই প্ৰত্যেকৰ মতে ভগৱানে কিনে প্ৰত্যেকডাল এডাল ধৰি লোৱা হ'ল এডাল বন, এডাল লেৱাডালকো বোলে দেখা পাইছা, কিন্তু বোলে তাক গাড়ী চালা কৃষ্ণ লাগছে, তাৰমানে মানুহ লাগছে, মানুহটা যে কৃষ্ণ, মানে জীৱটা যে কৃষ্ণ।